Hello guys, এয়া ডালিয়া মই নাৰ্চাৰীৰ পৰা আনি ৰুইছিলোঁ প্ৰথমতে এতিয়া ফুলিব আৰম্ভ কৰিছে আৰু মই ইয়াতে মাটিটো বালিচহীয়া মাটি দিছোঁ আৰু গোবৰ সাৰ আৰু বাৰ্মি কম্পোষ্ট দিছোঁ মই এই নতুনকৈ কিনি অনাৰ পিছতে ইয়াতে ডাল কাটি পেলাই ৰুইছোঁ ডাল কাটি ৰুলেও হয় ডাল কাটি মই এতিয়া ইয়াতে আগটো ছিঙিলেহে ইয়াত ডাল বেছি হ'লেহে মানে জোপোহা হয় বা বেছিকৈ ফুলে ইয়াতে সেইকাৰণে বেছিকৈ মানে কৰ আহিছে নহ'লে যদি আপুনি পিঞ্চ নকৰে নহয় এটা ডালতে আহি এটাই ফুলিব বেছি আৰু নুফুলে সেইকাৰণে পুলি হৈ থাকোঁতে আগটো ছিঙি দিলে কাষেৰে আৰু পোখা আহিলে তেনেকৈ বহুত কৰ ধৰিব ধৰে নহ'লে এটাই হৈ থাকিব ইয়াতো ধৰিছে ইয়াতে এডালৰ আৰু পাতবিলাকত কেতিয়াবা বেমাৰ লাগে তেতিয়া আপুনি এল'ভেৰা জেলটো পানীত মিক্স কৰি লৈ পেলাই স্প্ৰে কৰি দিলে তেনেকুৱা হয় নহ'লে নিম অইল স্প্ৰে কৰিলেও হয় মাটিটো খালি বালিচহীয়া মাটি লাগে আৰু মানে পানীটো আপুনি চাই পেলাইহে দিব লাগে পানী বহুত বেছি দিব নালাগে মোৰ এতিয়া মানে এনেকুৱা মানে হেৰি দিনত বৰষুণ নাই যে এতিয়া মানে দিনত দুবাৰমানকৈ পানী দিব লগা হয় নহ'লে মাটিটো শুকাই গছডাল একদম লেৰেলি যাব ধৰে সেইকাৰণে মানে ৰাতিপুৱাও দিব লগা হয় গধূলিও দিব লগা হয় এনেকুৱা হৈছে আপুনি মাটিটো চাই পেলাইহে পানীটো দিব লাগে বেছি ৰ'দ পৰা ঠাইত থ'লে ভাল হয় আৰু ফুলা গছবিলাকত সাধাৰণতে ৰ'দ পৰা ঠাইতে লাগে নহ'লে ফুল নধৰে মই ইয়াতে 15 দিনৰ মূৰে মূৰে DAP দিছিলোঁ 15 দিনো হয় কেতিয়াবা 10 দিনৰ মূৰতো DAPটো ইয়াতে চাইডে দি দিওঁ নহ'লে পানীৰ লগত মিক্স কৰি পেলাই পানী সৈতেও দি দিওঁ Thank you.